শ্ৰীমদ ভাগৱত গীতা চতুৰ্থ অধ্যায় জ্ঞান কৰ্ম সন্ন্যাস যোগ মূল সাৰাংশ গীতাৰ চতুৰ্থ অধ্যায়ক জ্ঞান কৰ্ম সন্ন্যাস যোগ বুলি কোৱা হয়। এই অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক জ্ঞান কৰ্ম আৰু সন্ন্যাস এই তিনিওটাৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰিছে। অধ্যায়টোৰ মূল সাৰাংশসমূহ হ'ল ১. যুগৰ প্ৰাচীন পৰম্পৰা। শ্ৰীকৃষ্ণই কৈছে যে এই পবিত্ৰ যোগ জ্ঞান তেওঁ প্ৰথমে সূৰ্যদেৱ বিবস্বানক দিছিল। বিবস্বানে মনুক আৰু মনুৱে ইক্ষাকুক এই জ্ঞান প্ৰদান কৰে। এইদৰে এই জ্ঞান ৰাজৰ্ষিসকলৰ মাজত পৰম্পৰাগতভাৱে চলি আহিছিল, কিন্তু সময়ৰ লগে লগে ই লুপ্তপ্ৰায় হৈ পৰে। সেয়েহে ভগৱানে পুনৰ অৰ্জুনক সেই পুৰাতন যুগৰ ৰহস্য কবলৈ ওলাইছে। ২. ভগৱানৰ অৱতাৰৰ ৰহস্য। অৰ্জুনৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই নিজৰ অৱতাৰৰ কাৰণ ব্যাখ্যা কৰিছে। তেওঁ কৈছে যে যেতিয়াই ধৰ্মৰ গ্লানি হয় আৰু অধৰ্মৰ উত্থান হয়, তেতিয়াই তেওঁ দুষ্কৃতিকাৰীসকলক বিনাশ কৰিবলৈ, সাধুসকলক ৰক্ষা কৰিবলৈ আৰু ধৰ্মক পুনৰ সংস্থাপন কৰিবলৈ যুগ যুগ ধৰি অৱতাৰ গ্ৰহণ কৰে। যিয়ে ভগৱানৰ এই দিব্য জন্ম আৰু কৰ্মৰ ৰহস্য বুজি পায়, তেওঁ পুনৰ জন্ম লাভ নকৰে আৰু ভগৱানৰ ধাম প্ৰাপ্ত কৰে। ৩. কৰ্মৰ প্ৰকৃত স্বৰূপ। কৰ্ম, অক্ৰম আৰু বিকৰ্ম। এই অধ্যায়ৰ অন্যতম মূল শিক্ষা হ'ল কৰ্মৰ ৰহস্য। শ্ৰীকৃষ্ণই কৈছে যে কৰ্ম, একশ্যন, অক্ৰম আৰু বিকৰ্ম এই তিনিটাৰ স্বৰূপ বুজা অতি কঠিন। নিষ্কাম কৰ্ম। প্ৰকৃত জ্ঞানী ব্যক্তিয়ে কৰ্মত অক্ৰম আৰু অক্ৰমত কৰ্ম দৰ্শন কৰে। ইয়াৰ অৰ্থ হ'ল তেওঁলোকে সকলো কৰ্তব্য কৰ্ম সম্পাদন কৰে, কিন্তু ফলৰ প্ৰতি কোনো আসক্তি নাৰাখে। ফলাসক্তি ত্যাগ কৰি কৰা কৰ্মই মানুহক বন্ধনত নেপেলায়। এজন ব্যক্তিয়ে শাৰীৰিকভাৱে নিষ্ক্ৰিয় হৈ থাকিও মানসিকভাৱে কৰ্মত লিপ্ত থাকিব পাৰে। আনহাতে আন এজন ব্যক্তিয়ে সকলো কাম কৰিও তাৰ ফলৰ প্ৰতি উদাসীন হৈ মুক্ত হৈ থাকিব পাৰে। ৪. জ্ঞানৰ মহিমা। ভগৱানে জ্ঞানক সৰ্বশ্ৰেষ্ঠ আৰু পৰম পবিত্ৰ বুলি অভিহিত কৰিছে। যিদৰে প্ৰজ্বলিত জুয়ে খৰিক গোটেইবোৰ পুৰি ভস্ম কৰি দিয়ে, ঠিক সেইদৰে জ্ঞান অগ্নিয়ে সকলো কৰ্মবন্ধন আৰু পাপক ভস্মীভূত কৰে। সকলো ধৰণৰ কৰ্ম আৰু যজ্ঞৰ শেষ লক্ষ্য হৈছে এই আত্মজ্ঞান লাভ কৰা। ৫. জ্ঞান প্ৰাপ্তিৰ উপায় আৰু যজ্ঞ। এই পৰম জ্ঞান কেনেকৈ লাভ কৰিব পাৰি? শ্ৰীকৃষ্ণই কৈছে যে এজন তত্ত্বদৰ্শী বা আত্মজ্ঞানী গুৰুৰ ওচৰলৈ গৈ তেওঁ বিনম্ৰতাৰ সেৱা কৰি আৰু সঠিক প্ৰশ্ন সুধি এই জ্ঞান লাভ কৰিব পাৰি। অধ্যায়টোত বিভিন্ন প্ৰকাৰৰ যজ্ঞৰ কথা কোৱা হৈছে। কেৱল জুইত আহুতি দিয়াই যজ্ঞ নহয়, ইন্দ্ৰিয় সংযম, প্ৰাণায়াম, তপস্যা, আনকি জ্ঞানৰ চৰ্চা কৰাও এক প্ৰকাৰৰ যজ্ঞ। ইয়াৰ ভিতৰত জ্ঞান যজ্ঞকেই সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হৈছে। শেষত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে তেওঁৰ মনত যি অজ্ঞানতাৰ ফলত সংসাৰৰ সৃষ্টি হৈছে, তাক জ্ঞানৰ তৰোৱালে কাটি পেলাব লাগে। তেওঁ অৰ্জুনক সকলো দ্বিধা ত্যাগ কৰি নিষ্কাম কৰ্মযুগত অৱতীৰ্ণ হ'বলৈ, অৰ্থাৎ নিজৰ ক্ষেত্ৰত ধৰ্ম পালন কৰি যুদ্ধ কৰিবলৈ আহ্বান জনাইছে।